নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি আসাম গভৰ্ণমেণ্টৰ আসাম পুলিচৰ SI এক্সাম যোনটো হৈছিলে তাৰ এক্সপেক্টেড কাট অফ অফিচিয়েল আনচাৰ কি ওলোৱাৰ পিছত কেনেকৈ চেঞ্জ হৈছে, যোনটো এক্সপেক্টেড কাট অফ আগত দিয়া হৈছিলে চেনেলত, তাৰ মাজত আমাৰ কিবা চেঞ্জেছ আহিছেনে নাই তাক লৈ পেলাই আলোচনা কৰিম। আৰু এই আলোচনা কৰাৰ উদ্দেশ্য এটাই যে আমাৰ যোনটো অফিচিয়েল ৱেবছাইট আছিলে, অফিচিয়েল ৱেবছাইটত যোনটো আমাৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইটত আমাৰ কেইটামান নটিফিকেশ্যন আপলোড কৰা হৈছে। তাৰে ভিতৰত এইটো, য'ত নেকি ইয়াত কোৱা হৈছে যে আমাৰ অনলাইন পৰ্টেল চেলেঞ্জ কৰাৰ কাৰণে যোনটো আমাৰ আনচাৰ কি আছে, আনচাৰ কিজ চেলেঞ্জ কৰাৰ কাৰণে অনলাইন পৰ্টেলটো আমাৰ 22 জানুৱাৰী 2025 11:30 পৰা আৰম্ভ কৰি 31 জানুৱাৰী 2025লৈকে আমাৰ এই লিংকটো আমাৰ খোলা থাকিব। তাত আমি কি কৰিব পাৰিম, আমাৰ যোনটো যদি আমাৰ কিবা অবজেকশ্যন আছে আনচাৰ কিজ ৰিলেটেড, তেতিয়াহ'লে তাত আমি কি কৰিব পাৰিম, আমি তাত আমাৰ ৰিপ্ৰেজেণ্টেশ্যন দিব পাৰিম। তো 22 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 31 জানুৱাৰীলৈকে আপোনালোকে তাত কি কৰিব পাৰিব, যদি আপোনালোকৰ এনেকুৱা কোনোবা এটা আনচাৰ কিজ যদি আপোনালোকৰ লাগিছে যে আপুনি যোনটো অপশ্যন দি আহিছিলে, ফৰ এক্সাম্পল আপুনি অপশ্যন এ দি আহিছিলে, সেই অপশ্যনটো কাৰেক্ট হয় বুলি আপুনি দি আহিছিলে, কিন্তু আপুনি অফিচিয়েল আনচাৰ কিজ যেতিয়া ওলাইছে যোনটো প্ৰভিজনেল বুলি কৈছে তেওঁলোকে, সেইটোত আপোনালোকে দেখা পাইছে যে অপশ্যন চি তেওঁলোকে শুদ্ধ উত্তৰ হয় বুলি কৈছে। তো গতিকে আপুনি সেইটোক চেলেঞ্জ কৰিব পাৰিব, কিন্তু আপোনাৰ চেলেঞ্জ কৰাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ হাতত প্ৰুফ থাকিব লাগিব। সেই প্ৰুফখিনি আপুনি তেওঁলোকক প্ৰভাইড কৰিব লাগিব। আৰু প্ৰতিটো আনচাৰৰ কাৰণে আপুনি যিমানটা আনচাৰ আপুনি তাত চেলেঞ্জ কৰিব, তাৰ কাৰণে আপুনি প্ৰতিটো আনচাৰৰ কাৰণে 500 টকাকৈ তেওঁলোকৰ এটা ফিজ দিব লাগিব, 500 টকাকৈ এটা ফিজ দিব লাগিব, যোনটো ৰিফাণ্ডেবল হয়। ৰিফাণ্ডেবল কাৰ ক্ষেত্ৰত হ'ব, যদি আপোনাৰ যোনটো অবজেকশ্যন আছে সেইটো যদি প্ৰুফ হৈ যায় যে সঁচা কথা কৈছে আপুনি আৰু আপোনাৰ আনচাৰটোৱে আচল আনচাৰ হ'ব লাগিছিল, তেওঁলোকৰটো ভুল, তেন্তে আপোনাক সেই 500 টকাটো ঘূৰাই দিয়া হ'ব। তো এইটো আছিলে ছিষ্টেম। আৰু তেওঁলোকে আৰু এটা কথা কৈছে যে আনচাৰ কিজ আৰু কুৱেশ্যন পেপাৰ দুয়োটা আমাৰ ইয়াত এভেইলেবল আছে বুলি তেওঁলোকে কৈছে। তো আপোনালোকে যদি তেনেকুৱা কিবা আনচাৰ কিজ মিলোৱাৰ পিছত আপোনালোকৰ যদি তেনেকুৱা লাগিছে যে আনচাৰ কিজ তেওঁলোকে ভুল দিছে আৰু আপোনাৰ চেলেঞ্জ কৰাৰ কথা যদি আহে, তেন্তে আপোনালোকে এই দিয়া ডেটৰ মাজত আপোনালোকে কৰিব পাৰিব। তো আৰু কি আছে নেক্সট কথা হ'ল যে কাট অফৰ কাৰণে আমি এটা পল দিছিলোঁ আমাৰ চেনেলত। এই পলটোত চাব পাৰে আপোনালোকে যে আসাম পুলিচ SI অফিচিয়েল আনচাৰ কিজ পোৱাৰ মতে আপোনালোকৰ স্ক'ৰ কিমান। তো ইয়াত বহুতে কমেণ্ট কৰি ভোট কৰিছে, আৰু ইয়াত এটা জমনি এটা হৈছে, মই ক'ম জমনি এটাই হৈছে। তো আপোনালোকে জানে যে 100 মাৰ্কছত এক্সাম হৈছিলে, তো মই জানি বুজিয়ে তাত এবভ 100 বুলি এটা লাইন ৰাখি দিছিলোঁ, আৰু তাতো 15% মানুহে ভোট কৰিছে। তো এইটো মই এইকাৰণেই কৰিছিলোঁ যে ফেক ভোটো হয় ইয়াত বহুতে, মেক্সিমাম য'ত আমি মেক্সিমাম নাম্বাৰ পোৱা দেখা পাওঁ সেইবিলাক বেছিভাগ ফেক ভোট হয়। তো এইটোক আমি ইগন'ৰ কৰি চলিম, এই ভিডিঅ'টোত এইটোক আমি ইগন'ৰ কৰি চলিম। তো বিল' 70 52% মানুহে ভোট কৰিছে, 70ৰ পৰা 85 19% মানুহে ভোট কৰিছে, আৰু আমাৰ 85ৰ পৰা 100 অনলি 13% মানুহে ভোট কৰিছে, আৰু 15%টো বোলে 100তকৈ বেছি পাইছে। তো তাত 100 নম্বৰৰে পৰীক্ষা হৈছিলে। তো এইটো এটা কথা। আৰু 2 নম্বৰ কথা, আমি আগত যেতিয়া আনচাৰ কিজ ওলোৱাৰ আগত যেতিয়া কুৱেশ্যন পেপাৰ আমি পাইছিলোঁ, এনালাইচিছ কৰিছিলোঁ, তাত আমি এটা এটাকৈ কুৱেশ্যন এনালাইচিছ কৰাৰ পিছত যোনটো আমি কাট অফ মাৰ্ক প্ৰিডিক্ট কৰিছিলোঁ, সেইটোত কিন্তু যিসকলে পৰীক্ষা দি আহিছে তেওঁলোকে কমেণ্ট বক্সত সঁহাৰি জনাইছে, আৰু তেওঁলোকে কৈছে যে আমি যেনেকৈ সেই বস্তুটোক ইভালুৱেট কৰিছিলোঁ সেই বস্তুটো তেওঁলোকৰ মনৰ লগত মিল খাইছে, আৰু তেওঁলোকেও ভাবে যে কাট অফটো তেনেকুৱাই যাব লাগে। তো সেই মৰ্মে আমি এটা কাট অফ লিষ্ট উলিয়াই দিছিলোঁ, এক্সপেক্টেড কাট অফ। তাত অলপ ইফাল সিফাল হ'ব পাৰে, কাৰণ কি ধৰি লওক AB আছে, AB UB চবৰে পষ্টবিলাক বেলেগ বেলেগ আছে। তো সেই পষ্টৰ অনুযায়ী অলপ ইফাল সিফাল হ'ব পাৰে। তো সেইটোতো থাকিবই, +-5 বা +-2 3 আপোনালোকে কৰি ল'ব পাৰে। তো বৰ্তমান কথা হ'ল যে এই পলটো চোৱাৰ পিছত আমি তাত কিবা চেঞ্জেছ আনিব লাগিবনে নাই, যোনটো আমাৰ কাট অফ আছিলে তাত কিবা চেঞ্জেছ হ'বনে নাই। তো আমাৰ জেনেৰেলৰ কাট অফ প্ৰিডিকশ্যন কিমান আছিলে সেইটো আগত আমি চাই লওঁ। আমাৰ আছিলে 60ৰ পৰা 70। তো আমি কৈছিলোঁ যে 60ৰ পৰা 70লৈকে যদি আপোনাৰ নম্বৰটো আছে, এইটো ৰেঞ্জত যদি আপোনাৰ আছে, আৰু যদি আপুনি জেনেৰেল কেণ্ডিডেট হয়, তেন্তে আপোনাৰ পাছ কৰাৰ প্ৰবেবিলিটিটো আছে। +- আপুনি
3 মাৰ্কছ বুলি ধৰি লওক +-3 মানে এইটো ধৰি লওক এফালে আপোনাৰ 60ৰ পৰা 57ও হ'ব পাৰে আকৌ আপোনাৰ 70ৰ পৰা 73ও হ'ব পাৰে তো এইটো আমাৰ আগৰ প্ৰেডিকশ্যন আছিলে আৰু এইখিনিতো আমি দেখা পালোঁ যে বিল' 70 আমাৰ মেক্সিমাম মানুহে ভোট কৰিছে গতিকে মই ভাবোঁ যে এইটোই আমাৰ কাট অফ থাকিব ইয়াত কোনো চেঞ্জেছ নহয় তেনেকৈ আমাৰ OBCৰ কাৰণে 57 to 67 আগত আমি ৰাখিছিলোঁ আৰু এইবাৰো আমি সেইটোই ৰাখিম আমি চেঞ্জেছ নকৰোঁ SCৰ কাৰণে 55ৰ পৰা 65 SCৰ কাৰণে কিমান 55ৰ পৰা 65 তাতো কোনো চেঞ্জ নহ'ব ST প্লেনৰ কাৰণে 50ৰ পৰা 60 50ৰ পৰা 60 আৰু ST হিলছৰ কাৰণে 47ৰ পৰা 57 তো এইখিনি আমাৰ কাট অফ প্ৰেডিকশ্যন থাকিব কাট অফ প্ৰেডিকশ্যনত আমি কোনো চেঞ্জেছ নকৰোঁ SIৰ কাৰণে ADRত আপোনালোকে দেখা পাইছিলে যে আনসাৰ কেছ ওলোৱাৰ পিছত ড্ৰাষ্টিকেলি কাট অফটো কমি গৈছিলে কিন্তু SIৰ ক্ষেত্ৰত এইটো হোৱা নাই যেহেতুকে আমি প্ৰশ্নকাকতটো আগতে এটা কোৱেশ্চন আমি তাত ভালদৰে চাই পেলাই তাৰ যোনটো মানে লেভেল অফ দ্য কোৱেশ্চন যে সেইটো হাৰ্ড হয় নে মডাৰেট হয় নে ইজি হয় তেনেকৈ আমি এটাকৈ কোৱেশ্চন তাত ভালদৰে এনালাইচিছ কৰাৰ পিছতে কাট অফটো বনাইছিলোঁ গতিকে তাত খুব এটা চেঞ্জেছ হোৱাৰ চান্সেছ কম আৰু এই পলটোতো সেই বস্তুটোকে দেখাইছে যে সেই আগৰ কাট অফত কোনো চেঞ্জেছ নহ'ব গতিকে আপোনালোকে এই কাট অফটোৰ ওচৰা-ওচৰি যদি আপোনালোকৰ মাৰ্ক আছে তেন্তে আপোনালোকে ফিজিকেলৰ কাৰণে চেষ্টা কৰি থাকক আৰু আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক ধন্যবাদ